সকলোকে এলপিএনএমি স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ যি ৱৰ্ককেইটা 2.5 দিয়া আছে তাৰে প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে চোৱা আমাৰ পাঠটিত কেইটামান প্ৰশ্ন দি আছে, আগতে এই প্ৰশ্নকেইটা আমি সমাধান কৰি লওঁ। প্ৰথমে চোৱা ইংলিছত কি দি আছে। ইয়াত প্ৰথম প্ৰশ্নটো কৈছে যে হোৱাট ইজ দ্য নাম্বাৰ অফ ৰ'টেশ্যন ডু দ্য পেঞ্চিল অফ দ্য কম্পাছ কমপ্লিট হোৱাইল ড্ৰয়িং দ্য ফিগাৰ। আৰু অসমীয়াত কি কৈছে চোৱা, চিত্ৰটো অংকন কৰোঁতে কম্পাছৰ পেঞ্চিলডাল কিমান পাক ঘূৰালা। অৰ্থাৎ চোৱা ইয়াত কি কৈছে, কম্পাছৰ কি কৈছে, এটা কি আঁকিছে, বৃত্ত অংকন কৰিছে। আৰু চোৱা ইয়াত কেইটা বৃত্ত অংকন কৰিছে, এটা যেহেতু বৃত্ত অংকন কৰিছে সেইকাৰণে ইয়াত কিমান বুলি লিখিবা, উত্তৰটো কিমান হ'ব 1, আৰু ইংলিছতো কি কৰিবা 1 বুলি লিখিবা। তাৰপিছত চোৱা ইংলিছত কি লিখি আছে, হাউ মেনি ডিগ্ৰিজ অফ এংগেল উইল বি ফৰ্ম এণ্ড এট দ্য চেণ্টাৰ অফ দ্য ফিগাৰ। আৰু অসমীয়াত কি কৈছে চোৱা, চিত্ৰটোৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব। এটা কথা তোমালোকে মনত ৰাখিবা, বৃত্ত এটাৰ কেন্দ্ৰত সদায় কি কৰা হয় 360 ডিগ্ৰী অৰ্থাৎ 360 ডিগ্ৰী কি কৰা হয় কোণৰ উৎপন্ন কৰা হয়, অৰ্থাৎ কোণ সৃষ্টি কৰে। বৃত্তটোৱে কি কৰিব, তেওঁৰ কেন্দ্ৰত কি কৰিব 360 ডিগ্ৰী কোণ সৃষ্টি কৰিব। সেইকাৰণে ইয়াৰ এনচাৰটো কিমান লিখিবা তোমালোকে 360 ডিগ্ৰী বুলি লিখিবা। তাৰপিছত 3 নম্বৰটো কি কৈছে চোৱা, হোৱাট ইজ দ্য স্পেচিয়েল নেম অফ দিছ এংগেল। আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে এই কোণটোৰ এটা বিশেষ নাম আছে, নামটো কি। ইয়াৰ নামটো কি হ'ব, সম্পূৰ্ণ কোণ। ইয়াত লিখিবা, অসমীয়াত লিখিবা যে সম্পূৰ্ণ কোণ। আৰু ইংলিছত হ'লে এই সম্পূৰ্ণ কোণটো কি বুলি কোৱা হয়, কমপ্লিট এংগেল। ইয়াত এনচাৰটো লিখিবা কমপ্লিট, COMPLETE কমপ্লিট এংগেল, ANGLE এংগেল। তাৰপিছত চোৱা ইয়াত কি হৈছে 2 নম্বৰটো আমাৰ, হাউ মাছ অফ এ ফুল চাৰ্কেল উইল দ্য কম্পাছ ৰোটেট টু ড্ৰ দিছ ইমেজ। আৰু অসমীয়াত কি কৈছে চোৱা, চিত্ৰটো আঁকিবলৈ কম্পাছৰ পেঞ্চিল থকা অংশটো সম্পূৰ্ণ এপাকৰ কিমান অংশ ঘূৰাবা। অৰ্থাৎ চোৱা এই যোনটো চিত্ৰ, অৰ্থাৎ এই যে অৰ্ধবৃত্তটো আছে, এই বৃত্তটো এটা বৃত্তৰ কিমান অংশ, 2/1 অংশ। এইটো কি কৰিবা 2/1, অৰ্থাৎ এটা সম্পূৰ্ণ বৃত্তৰ এইটো কিমান অংশ, আধা অংশ হয়নে। অৰ্থাৎ 2/1টো কি বুলি কয়, আধা বুলি কোৱা হয়, 2/1 বুলি লিখিবা। আৰু ইংলিছতো ইয়াত লিখি দিবা যে 2/1। তাৰপিছত চোৱা কি কৈছে, হাউ মেনি ডিগ্ৰিজ অফ এংগেল উইল বি ফৰ্ম এট দ্য চেণ্টাৰ অফ দ্য ফিগাৰ। আৰু অসমীয়াত কি কৈছে চোৱা, চিত্ৰটোৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব। এই যোনটো কি আছে কেন্দ্ৰ আছে, এই কেন্দ্ৰৰ ইয়াত কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিব, ইয়াত 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব। এটা কথা মনত ৰাখিবা, এইডাল হ'ল সৰলৰেখা, এই সৰলৰেখাৰ মাজত কি কৰা, ইয়াত সদায় কি কৰা হয় 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰে। আৰু ইংলিছতো ইয়াত লিখি দিয়া 180 ডিগ্ৰী। তাৰপিছত চোৱা প্ৰশ্নটো কি কৈছে, হোৱাট ইজ দ্য স্পেচিয়েল নেম অফ দিছ এংগেল। আৰু অসমীয়াত কৈছে যে এই কোণটোৰ এটা বিশেষ নাম আছে, নামটো কি। এই যোনটো কোণ পাম আমি, এই কোণটোৰ এটা নাম আছে, সেই নামটো হ'ব কি, সৰল কোণ, সৰল কোণ। আৰু ইংলিছত যাক কি বুলি কোৱা হয়, ষ্ট্ৰেইট এংগেল বুলি কোৱা হয়, ষ্ট্ৰেইট, STRAIGHT, ষ্ট্ৰেইট এংগেল, ANGLE এংগেল। তাৰপিছত চোৱা প্ৰশ্নটো কি কৈছে, হাউ মাছ অফ এ ফুল চাৰ্কেল উইল দ্য কম্পাছ পেঞ্চিল ৰোটেট টু ড্ৰ 1/4 অফ দ্য ফিগাৰ। আৰু অসমীয়াত কি কৈছে চোৱা, চিত্ৰটোৰ 1/4 আঁকিবলৈ কম্পাছৰ পেঞ্চিল থকা অংশটো সম্পূৰ্ণ এপাকৰ কিমান অংশ ঘূৰাবা। চ' এই যোনটো কি আছে, ইয়াত অৰ্ধবৃত্তটো আছে, অৰ্থাৎ অৰ্ধবৃত্তৰো আধা, অৰ্থাৎ 1/4 যোনটো কি আছে বৃত্ত আছে, এই বৃত্তটো আঁকিবলৈ আমি কিমান পাক ঘূৰাব লাগিব, আমি কিমান ঘূৰাব লাগিব, 4/1 এপাক হয়নে। 4/1 যদি আমি এপাকটো কি কৰোঁ, এইদৰে যদি অংকন কৰোঁ, তেতিয়াহ'লে আমি এই চিত্ৰটো পাই যাম। সেইকাৰণে ইয়াৰ এনচাৰটো কিমান হ'ব, 4/1, অৰ্থাৎ 4/1 এপাক ঘূৰালে আমি এই যোনটো কি আছে বৃত্ত আছে, এই বৃত্তটো আমি পাই যাম। তাৰপিছত কি কৈছে চোৱা, হাউ মেনি ডিগ্ৰিজ অফ এংগেল উইল 1/4 অফ দ্য ফিগাৰ ক্ৰিয়েট এট দ্য চেণ্টাৰ। আৰু অসমীয়াত কি কৈছে চোৱা, চিত্ৰটোৰ 1/4 কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব। চোৱা যিহেতু ইয়াত আমি কি দেখিছোঁ, এলৰ নিচিনা দেখিবলৈ পাইছোঁ, যেতিয়া তোমালোকে এলৰ নিচিনা দেখিবলৈ পাবা তাত তেতিয়া কি হ'বগৈ, 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব। অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'বগৈ, 90 ডিগ্ৰী। ইয়াৰ এনচাৰটো কিমান হ'বগৈ, 90 ডিগ্ৰী। যিহেতু আমি আগৰ ভিডিঅ'ত এইখিনি কৰি থৈছিলোঁ, চোৱা আমাৰ কিতাপত দি আছে যে সূক্ষ্ম কোণ কাক কোৱা হয়, স্থূল কোণ কাক কোৱা হয়, তাৰপিছত পবিত্ৰ কোণ কাক কোৱা হয়, তাৰপিছত চোৱা সৰল কোণ কাক কোৱা হয়, তাৰপিছত সমকোণ মানে কিমান ডিগ্ৰী, 90 ডিগ্ৰী। এই গোটেই কথাখিনি আমি আগৰ ভিডিঅ'টোত বুজাই দিছোঁ। আৰু যদি তোমালোকে যদি আগৰ ভিডিঅ'টো যদি চোৱা নাই, তোমালোকে অনুগ্ৰহ কৰি তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা, তেতিয়া তোমালোকে ধুনীয়াকৈ এই কথাখিনি ধুনীয়াকৈ বুজি পাবা। তাৰপিছত চোৱা ইয়াৰ এনচাৰটো কিমান হ'ব, 90 ডিগ্ৰী। তাৰপিছত চোৱা ইংলিছৰ প্ৰশ্নটো কি কৈছে, হোৱাট ইজ দ্য স্পেচিয়েল নেম ফৰ দিছ এংগেল। আৰু অসমীয়াত কি কৈছে চোৱা, এই কোণটোৰ এটা বিশেষ নাম আছে, নামটো কি, ইয়াৰ নামটো কি হ'বগৈ, সমকোণ। যেতিয়া কি হ'ব, এটা কোণৰ মান 90 ডিগ্ৰী হয়, তেতিয়া তাক কি বুলি কোৱা হয়, সমকোণ বুলি কোৱা হয়, সমকোণ। আৰু ইংলিছত যাক কি বুলি কোৱা হয়, ৰাইট এংগেল বুলি কোৱা হয়, ৰাইট, RIGHT, ৰাইট এংগেল, ANGLE এংগেল।
তাৰপিছত চোৱা প্ৰশ্নটো কি কৈছে হাউ মেনি ৰাইট এংগেলছ কেন ইউ ফৰ্ম ফ্ৰম এ চাৰ্কেল এৰিয়া আৰু অসমত কি কৈছে চোৱা এটা বৃত্তাকৃতিৰ ক্ষেত্ৰৰ পৰা তুমি মুঠ কেইটা সমকোণ গঠন কৰিব পাৰিবা ইয়াত চোৱা আৰু এটা কথা তোমালোকে মনত ৰাখিবা সমকোণটো সদায় কি হয় ইংৰাজী এল আখৰৰ নিচিনা দেখিবলৈ পাবা চ' ইয়াত আমি কি দেখিছোঁ এলৰ নিচিনা ইয়াত দেখিছোঁ আকৌ ইয়াত দেখিছোঁ এলৰ নিচিনা আকৌ চ' এই চাইডৰ পৰা যদি এইটো চাওঁ ইয়াত এটা এলৰ নিচিনা দেখিবলৈ পাইছোঁ আকৌ ইয়াৰ পৰা যদি এনেকৈ চাওঁ তেতিয়াহ'লে চ' ইয়াতো কি দেখিবলৈ পাইছোঁ আমি এলৰ নিচিনা দেখিবলৈ পাইছোঁ মানে অৰ্থাৎ চ' ইয়াত কেইখন কোণ পাম আমি এখন সমকোণ দুইখন ইয়াৰ পৰা ইয়াত এখন তিনিখন আকৌ ইয়াৰ পৰা ইয়াত এখন চাৰিখন হয়নে অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'ব 4 আৰু ইংলিছত লিখি দিবা ইয়াৰ এনচাৰটো কিমান 4 এইটো হৈ গ'ল আমাৰ পাঠৰ ভিতৰত থকা এনচাৰকেইটা এতিয়া চোৱা অনুশীলনীত কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা নাম্বাৰ 1 some angles are given below observe them carefully and categorize them in the table below আৰু অসমীয়াত কি কৈছে চোৱা তলৰ চিত্ৰত কিছুমান কোণ দিয়া হৈছে কোণবোৰ ভালকৈ পৰ্যবেক্ষণ কৰা আৰু তলৰ তালিকাখনৰ মতে কোণবোৰৰ শ্ৰেণীকৰণ কৰা প্ৰথমে চোৱা কি কৰিব লাগিব এই যে ইয়াত চোৱা কোণখিনি দি আছে এই কোণখিনি কোনটো কোণ ঘৰত বহিব অৰ্থাৎ কোনটো কোণক কি বুলি কোৱা হয় এই ঘৰকেইটা আমি লিখিব লাগে চোৱা ইয়াত যেহেতু এখন আমি কোণ দেখিবলৈ পাইছোঁ আৰু কোণটো চোৱা যেহেতু ইংৰাজী এল আখৰৰ নিচিনা তাৰমানে এই কোণটোক কি বুলি কোৱা হ'ব ৰাইট এংগেল বুলি কোৱা হ'ব অৰ্থাৎ এই চোৱা ইয়াত তলত কি লিখিছে এটো কি হ'ব আমাৰ ৰাইট এংগেল ইয়াত এ বুলি লিখিবা তাৰপিছত চোৱা এই ইয়াত যোনখন কোণ আছে এই কোণখনৰ মান 0 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ ভিতৰত আছে তাৰমানে এই কোণখনক কি বুলি কোৱা হ'ব একুইট এংগেল অৰ্থাৎ ইয়াত কি হ'বগৈ বি হ'বগৈ তাৰপিছত চোৱা অবটিউজ এংগেল মানে কি যি কোণৰ মান কি হ'বগৈ 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ সৰু তাক কি বুলি কোৱা হয় অবটিউজ এংগেল বুলি কোৱা হয় অৰ্থাৎ ইয়াত কি হ'বগৈ চি হ'বগৈ আৰু ষ্ট্ৰেট লাইন মানে হ'ল যি যেতিয়া কি হ'বগৈ কি কৰিব এডাল ৰেখাই কি কৰিব 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব তেতিয়া তাক কি বুলি কোৱা হয় ষ্ট্ৰেট এংগেল অৰ্থাৎ কি বুলি কোৱা হয় ষ্ট্ৰেট এংগেল বুলি কোৱা হয় তাৰমানে এই ডিটো কি হ'ব ষ্ট্ৰেট এংগেলত লিখিবা চি মানে চোৱা ইয়াৰ পৰা কি হৈছে এনেকৈ আৰম্ভ কৰি আকৌ কি কৰিছে যদি এপাক সম্পূৰ্ণ কৰে অৰ্থাৎ 360 ডিগ্ৰী কি কৰে অৰ্থাৎ এডাল ৰেখাই কি কৰিব যেতিয়া কি কৰিব কেন্দ্ৰত কি কৰিব 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব তেতিয়া সেই কোণটোক কি বুলি কোৱা হয় ৰিফ্লেক্স এংগেল বুলি কোৱা হয় অৰ্থাৎ ইটো কি লিখিবা এই ৰিফ্লেক্স এংগেলত লিখিবা আৰু ইয়াত যোনটো এফ আছে এই সৰি এইটো ই নহয় এইটো হ'ব কমপ্লিট এংগেল পবিত্ৰ কোণ মানে হ'ল কমপ্লিট এংগেল ইয়াত লিখিবা ই আৰু ইয়াত যোনটো কোণ আছে ইয়াৰ পৰা ইয়াত যোনটো কোণ আছে এই কোণটো কি বুলি কোৱা হয় পবিত্ৰ কোণ বুলি কোৱা হয় অৰ্থাৎ ইয়াত কি কৰিবা এফ বুলি লিখিবা এতিয়া চোৱা অসমীয়াত এই যোনখন কোণ আছে এইখন কি বুলি কোৱা হয় সমকোণ অৰ্থাৎ এটো লিখিবা ইয়াত আৰু চোৱা 90 ডিগ্ৰীতকৈ যেহেতু কোণটো কি সৰু সেইকাৰণে এই কোণটো কি হ'বগৈ আমাৰ সূক্ষ্ম কোণ তাৰমানে বিটো ইয়াত লিখিবা আৰু এইটো হ'ল আমাৰ স্থূলকোণটো কেতিয়া কোৱা হ'ব যেতিয়া এটা কোণৰ মাপ কি হ'বগৈ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু তেতিয়া তাক কি বুলি কয় স্থূলকোণ তাৰমানে চিটো ইয়াত লিখিবা আৰু ইয়াত যেহেতু 180 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে তাৰমানে এইটো কি হ'বগৈ সৰল কোণ ডিটো আৰু এইটো কি হ'ব আমাৰ সম্পূৰ্ণ কোণ এইটো লিখিবা ইটো ইয়াত যেহেতু চোৱা এপাক সম্পূৰ্ণ কৰিছে হয়নে যেতিয়া কি হ'বগৈ এপাক সম্পূৰ্ণ কৰিব অৰ্থাৎ 360 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব তেতিয়া সেই কোণটোক কি বুলি কোৱা হয় সম্পূৰ্ণ কোণ বুলি কোৱা হয় আৰু পবিত্ৰ কোণ কাক কোৱা হয় যেতিয়া কি হ'ব এটা কোণৰ মাপ 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু তেতিয়া তাক কি বুলি কোৱা হয় পবিত্ৰ কোণ বুলি কোৱা হয় অৰ্থাৎ এই এফ কোণটো কি হ'ব পবিত্ৰ কোণ এতিয়া 2 নম্বৰটো চোৱা কি কৈছে বিলো ইজ এ লেটেষ্ট ডায়েগ্ৰাম মেড আপ অফ পইণ্টছ দেট আৰ ইকুইডিষ্টেন্স ফ্ৰম ইচ আদাৰ এটাচ পইণ্ট এ to the other points in the latest in such a way that the following angles are formed mark the angles formed in each case as shown in first figure আৰু অসমীয়াত কি কৈছে চোৱা তলত সমদূৰত্ব থকা বিন্দুৰে গঠিত জালিকাৰ চিত্ৰ দিয়া হৈছে এই বিন্দুটোক জালিকাৰ অন্য বিন্দুৰ লগত এনেদৰে লগোৱা যাতে তলত দিয়া ধৰণে কোণ গঠন হয় প্ৰতিটো ক্ষেত্ৰতে গঠন হোৱা কোণটো চিহ্নিত কৰা প্ৰথম চিত্ৰত এটা কৰি দেখুওৱা হৈছে চ' ইয়াত আমাক এটা কৰি দিছে ইয়াত কি কৰিছে চোৱা এটা সূক্ষ্ম কোণ গঠন কৰা এতিয়া চোৱা সূক্ষ্ম কোণ মানে কি চোৱা আমাৰ কিতাপত দিয়া আছে সূক্ষ্ম কোণ কাক কোৱা হয় তোমালোকে চোৱা ইয়াত এইটো হ'ল সূক্ষ্ম কোণ মানে কি চোৱা যদি সৃষ্টি হোৱা কোণৰ মাপ 0 আৰু 90 ডিগ্ৰীৰ মাজত থাকে তেনে কোণে হৈছে কি কোণ সূক্ষ্ম কোণ হয়নে এতিয়া চোৱা ইয়াত কি কৈছে এটা সূক্ষ্ম কোণ আঁকি দিছে এতিয়া চোৱা আমি কি কৰিব লাগিব বেলেগ এটা কি কৰিব লাগিব এই এ পইণ্টটোৰ পৰা বেলেগ এখন কি কৰিব সূক্ষ্ম কোণ আঁকি পেলাই দেখাব লাগিব এতিয়া চোৱা কেনেকৈ কৰিবা স্কেল পাত ল'বা এই স্কেল পাতৰ সহায়ত কি কৰিবা এইদৰে কি কৰিবা এই তিনিটা বিন্দু কি কৰিবা স্কেলৰ সহায়ত এইদৰে কি কৰা লগাই দিয়া এতিয়া চোৱা এই ইয়াত যে কোণটো সৃষ্টি হৈছে এই যোনটো কোণ পাইছোঁ এই কোণটো কি হ'ব আমাৰ কি কোণ সূক্ষ্ম কোণ আৰু ইংলিছতো তোমালোকে এইদৰে কৰি দিবা ইংলিছত চোৱা কি কৰিবা স্কেলৰ সহায়ত কি কৰিবা এইদৰে কি কৰিবা বিন্দুকেইটা লগাই দিবা আৰু ইয়াত কি হৈছে আমি এখন কি পাইছোঁ সূক্ষ্ম কোণ এইটো হৈ গ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা কি আছে এটা স্থূলকোণ গঠন হয় এতিয়া স্থূলকোণ বনাব লাগে এতিয়া চোৱা স্থূলকোণ মানে কাক কোৱা হয় চোৱা আমাৰ কিতাপত দিয়া আছে স্থূলকোণ যদি সৃষ্টি হোৱা কোণৰ মান 90 ডিগ্ৰীতকৈ বেছি কিন্তু 180 ডিগ্ৰীতকৈ কম হয় তেনে কোণে হৈছে স্থূলকোণ এতিয়া চোৱা কেনেকৈ কৰিম আমি প্ৰথমে কি কৰোঁ আমি
এই তিনিটা বিন্দু কি কৰা তিনিটা বিন্দু অৰ্থাৎ চাৰিটা বিন্দু কি কৰা এই এ বিন্দুটোৰ লগত কি কৰা এইদৰে সংযোগ কৰি দিয়ে আৰু ইয়াত যোনটো আমি কি পাম কোণ পাম এই কোণটো কি কোণ হ'ব স্থূলকোণ এতিয়া বেলেগ ধৰণে ইয়াত কি কৰা এটা স্থূলকোণ অংকন কৰি দিয়া চোৱা ইয়াত যদি আমি কি কৰোঁ এইদৰে যদি কি কৰোঁ আমি যদি বিন্দুকেইটা কি কৰোঁ এইদৰে যদি কি কৰোঁ সংযোগ কৰি দিওঁ এইদৰে যদি বিন্দুকেইটা যদি সংযোগ কৰি দিওঁ তেতিয়াহ'লে চোৱা ইয়াত এখন কি পাম আমি স্থূলকোণ পাম হয়নে এতিয়া হৈ গ'ল আমাৰ এনচাৰটো বি নাম্বাৰৰ এতিয়া চোৱা ইয়াত চি নাম্বাৰটো কি হৈছে এটা পবিত্ৰ কোণ গঠন হয় অৰ্থাৎ কি কৰিব লাগিব আমি ইয়াত পবিত্ৰ কোণ গঠন কৰিব লাগিব এতিয়া চোৱা পবিত্ৰ কোণ কাক কোৱা হয় চোৱা আমাৰ কিতাপত দি আছে যদি সৃষ্ট হোৱা কোণৰ মান 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360তকৈ কম হয় তেনে কোণ হৈছে পবিত্ৰ কোণ অৰ্থাৎ কি হ'ব লাগিব কোণৰ মাপটো 180তকৈ বেছি কিন্তু 360তকৈ কম হ'ব লাগিব এতিয়া চোৱা কেনেকৈ কৰিম আমি যদি কি কৰোঁ এই স্কেলৰ সহায়ত এই বিন্দুকেইটা যদি কি কৰোঁ এইদৰে যদি সংযোগ কৰি দিওঁ এইদৰে যদি কি কৰোঁ সংযোগ কৰি দিওঁ আমি বিন্দুকেইটা তেতিয়াহ'লে চোৱা ইয়াৰ পৰা এই যে ইয়াত যে আমি কোণখন পাম এই কোণখন কি হ'বগৈ পবিত্ৰ কোণ এতিয়া চোৱা ইয়াত কেনেকৈ অংকন কৰিম আমি চোৱা ইয়াত যদি আমি কি কৰোঁ এই বিন্দুকেইটাক যদি আমি কি কৰোঁ এইদৰে অৰ্থাৎ বিন্দুকেইটাক যদি আমি কি কৰোঁ এইদৰে যদি সংযোগ কৰি দিওঁ বিন্দুকেইটাক যদি আমি কি কৰোঁ এইদৰে যদি সংযোগ কৰি দিওঁ তেতিয়াহ'লে চোৱা কি হ'বগৈ আমাৰ এই ইয়াৰ পৰা ইয়াত যোনটো আমি কি পাম কোণ পাম এই কোণটো কি কোণ হ'বগৈ আমাৰ পবিত্ৰ কোণ আৰু যাক ইংলিছত কি বুলি কোৱা হ'ব ৰিফ্লেক্স এংগেল আৰু তোমালোকে কি কৰিবা ইয়াত কি কৰিবা ইংলিছত তোমালোকে ইয়াত অংকন কৰি দিবা ইয়াৰ পৰা চাই অংকন কৰি দিবা এনচাৰটো একে হ'বগৈ ইংলিছত যদি আমি কৰিবলৈ যদি যাওঁ তেতিয়াহ'লে চোৱা কেনেকৈ কৰিম প্ৰথমে কি কৰিম এই এ বিন্দুটো ইয়াৰ লগত কি কৰিবা প্ৰথমে সংযোগ কৰি দিবা এইটো হৈ গ'ল আমাৰ কি অবটিউজ এংগল তাৰপিছত এইটো কি কৰিবা এইদৰে সংযোগ কৰি দিবা আৰু এইটো হৈ গ'ল আমাৰ অবটিউজ এংগেল তাৰপিছত ৰিফ্লেক্স এংগেলটো কেনেকৈ কৰিবা প্ৰথমে কি কৰিবা এই বিন্দু তিনিটাক একলগ কৰি দিবা আৰু ইয়াৰ পৰা ইয়াত যোনখন আমি কোণ পাম এইখন কি কোণ হ'ব ৰিফ্লেক্স এংগেল আৰু তাৰপিছত চোৱা তাৰপিছত কি কৰা এই বিন্দুকেইটা কি কৰিবা সংযোগ কৰি দিবা এইদৰে আৰু ইয়াৰ পৰা ইয়াত যোনখন আমি কি পাম কোণ পাম এইখন কি কোণ হ'ব ৰিফ্লেক্স এংগেল আৰু এইটো হ'ল আমাৰ 2 নম্বৰটো আনচাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা কি কৈছে 3 নম্বৰ প্ৰশ্নটো চাই লোৱা কৈছে ইফ উই combine a right angle and an acute angle what angle will be form আৰু অসমীয়াত কি হৈছে চোৱা যদি এটা সমকোণ আৰু এটা সূক্ষ্মকোণ একেলগ কৰোঁ তেন্তে গঠন হোৱা কোণটো কি কোণ হ'ব কি কৈছে চোৱা নম্বৰ 3 টো কৈছে যে এটা সমকোণটো কেনেকৈ হয় ইংৰাজী এল আখৰৰ নিচিনা হয়নে ইংৰাজী এল আখৰৰ নিচিনা এই যোনটো কোণ আছে এই কোণটো কি কোণ হ'বগৈ আমাৰ সমকোণ আৰু এটা সূক্ষ্মকোণ মানে কি যি কোণৰ মাপ 0 ডিগ্ৰীৰ পৰা কি হ'বগৈ 90 ডিগ্ৰীৰ ভিতৰত থাকিব অৰ্থাৎ আমি ইয়াত কি কৰোঁ ইয়াত যদি কি কৰোঁ আন এখন কোণ অংকন কৰোঁ অৰ্থাৎ ইয়াৰ পৰা ইয়াত যদি আন এখন কি কৰোঁ সূক্ষ্মকোণ অংকন কৰোঁ তেতিয়াহ'লে চোৱা ইয়াৰ পৰা ইয়াৰ যোনখন আমি কি পাইছোঁ এই যে কোণখন পাইছোঁ এইখন কি কোণ হ'ব আমাৰ স্থূলকোণ হ'ব হয়নে চোৱা যিহেতু কি হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব আৰু 100 ডিগ্ৰীতকৈ সৰু হ'ব তাৰমানে এইখন কি হ'বগৈ আমাৰ স্থূলকোণ তাৰমানে ইয়াত 2 নম্বৰ অৰ্থাৎ 2 নহয় 3 নম্বৰৰ যোনটো সলিউশ্যন তাৰ যোনটো এনচাৰ হ'ব এইটো কি লিখিবা ইয়াত অবটিউজ এংগেল TUSE অবটিউজ ANGLE এংগেল বুলি ক'ব আৰু অসমীয়াত হ'লে লিখিবা যে স্থূলকোণ অসমীয়াত লিখিবা স্থূলকোণ যেহেতু চোৱা কোণটোৰ মানটো কি হ'বগৈ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু হ'ব তাৰমানে এই কোণটো কি বুলি কোৱা হ'ব স্থূলকোণ বুলি কোৱা হ'ব তাৰপিছত 4 নম্বৰটো কি কৈছে চোৱা প্ৰথমে ইংলিছত চাই লোৱা if we combine two right angles and an acute angle what angle will be form আৰু অসমীয়াত কি কৈছে চোৱা যদি দুটা সমকোণ আৰু এটা সূক্ষ্মকোণ একেলগ কৰোঁ তেন্তে গঠন হোৱা কোণটো কি কোণ হ'ব চোৱা কি কোণ হ'ব প্ৰথমে কি কৈছে চোৱা দুটা সমকোণ চোৱা ইয়াত মই কি কৰিলোঁ এই চাইডে এখন সমকোণ অংকন কৰিলোঁ আকৌ ইয়াৰ পৰা এই চাইডে কি কৰিলোঁ আন এখন কি কৰিলোঁ ইয়াত সমকোণ অংকন কৰিলোঁ ইয়াত এখন সমকোণ আৰু ইয়াত এখন সমকোণ অংকন কৰিলোঁ হয়নে তাৰপিছত কি কৈছে চোৱা আৰু এটা সূক্ষ্মকোণ চোৱা ইয়াৰ লগত যদি মই কি কৰোঁ আন এখন কি কৰোঁ সূক্ষ্মকোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু এখন ইয়াত কোণ অংকন কৰি দিলোঁ হয়নে এতিয়া চোৱা এই ইয়াৰ পৰা যে কোণটো যে পাইছোঁ অৰ্থাৎ ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে যে কোণটো যে পাইছোঁ এইখন কি কোণ হ'ব আমাৰ পবিত্ৰ কোণ হ'ব পবিত্ৰ কোণ কাক কোৱা হয় যি কোণৰ মাপ 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু কোণটোৰ মাপ কি হ'ব 360 ডিগ্ৰীতকৈ সৰু সেই কোণটোক কি বুলি কোৱা হয় পবিত্ৰ কোণ বুলি কোৱা হয় আৰু চোৱা এতিয়া 4 নম্বৰ এনচাৰটো কি লিখিবা নম্বৰ সলিউশ্যন এইটো লিখিবা ৰিফ্লেক্স REFLEX ৰিফ্লেক্স এংগেল ANGLE এংগেল যাক অসমীয়াত কি বুলি কোৱা হয় পবিত্ৰ কোণ এইটো হ'ল আমাৰ 4 নম্বৰটো আনচাৰ
এতিয়া 5 নম্বৰটো চোৱা কি কৈছে লুক এট দ্য এডজেচেণ্ট ডায়েগ্ৰাম এণ্ড ডিটাৰমাইন হুইচ এংগেল অফ দ্য ফলোয়িং পেয়াৰ্ছ ইজ লাৰ্জাৰ এক্সপ্লেইন হোৱাই আৰু অসমীয়াত কি কৈছে চোৱা কাষৰ চিত্ৰটো চোৱা আৰু তাৰ পৰা তলৰ কোণৰ জোৰবোৰৰ কোনটো কোণ ডাঙৰ হ'ব কোৱা কিয় ডাঙৰ হ'ব তাৰ যুক্তি দিয়া অৰ্থাৎ চোৱা ইয়াত কি আছে দুইখন কোণ আছে এই দুইখন কোণৰ পৰা কোনখন কোণ ডাঙৰ হ'ব সেয়া আমাক লিখিব দিছে আৰু ইয়াৰ কাৰণটোও লিখিব দিছে এতিয়া চোৱা ইয়াত কি কৈছে নাম্বাৰ এ অৰ্থাৎ চোৱা কেনেকৈ কৰিম চোৱা নাম্বাৰ 5ৰ এ নাম্বাৰৰ সলিউশ্যন প্ৰথমে আমি কোন দুখন লিখিলোঁ ইয়াত এংগেল এ অ' বি এইখনক কি হ'ল এইখন হ'ল আমাৰ কোণৰ চিহ্ন অৰ্থাৎ কোণটোক এইদৰে লিখা হয় যাক ইংৰাজীত কি বুলি কয় এংগেল এংগেল এ অ' বি আৰু 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 কিমান আছে এংগেল এক্স অ' ৱাই এংগেল এক্স অ' ৱাই এতিয়া চোৱা ইয়াৰ এই দুইখন কোণৰ পৰা কোনখন কোণ ডাঙৰ সেয়া আমি লিখিব লাগে এতিয়া চোৱা ইয়াত চোৱাচোন কি কৈছে কোণ অৰ্থাৎ কোণ এ অ' বি এতিয়া এ অ' বি অৰ্থাৎ এই যোনখন ডাঙৰ কোণ অৰ্থাৎ চোৱা আমি যদি ইয়াত যদি আঁকিবলৈ যাওঁ এই কোণখন ইয়াত যদি আঁকি দেখাবলৈ যাওঁ তেতিয়াহ'লে চোৱা ইয়াত কি আছে এই বিন্দুটোক অ' বুলি ধৰি লৈছে আৰু ইয়াত এটা বিন্দুক এ বুলি ধৰি লৈছে আৰু ইয়াত এটা বিন্দুক বি বুলি ধৰি লৈছে তাৰপিছত কি আছে চোৱা ইয়াত আছে ইয়াত এটা বিন্দুক ৱাই ধৰিছে আৰু চোৱা ইয়াত এটা বিন্দুক এক্স বুলি ধৰি লৈছে হয়নে ইয়াত এটা বিন্দুক এক্স বুলি ধৰি লৈছে এতিয়া চোৱা কি কৈছে ইয়াত যোনটো কোণ সেইটোৰ নাম কি এ অ' বি অৰ্থাৎ এই এ অ' বি অৰ্থাৎ এই যোনখন কোণ আছে হয়নে এ অ' বি তাৰপিছত কি আছে এক্স অ' ৱাই তাৰমানে এইখন কোণ এতিয়া চোৱা এই দুইখন কোণৰ পৰা আমি কোনখন কোণ ডাঙৰ দেখিছোঁ এ অ' বি কোনখন ডাঙৰ দেখিছোঁ হয়নে অৰ্থাৎ ইয়াৰ এনচাৰটো এনেধৰণে লিখিবা তোমালোকে ইয়াত লিখিবা যে হেয়াৰ হেয়াৰ এংগেল এক্স অ' ৱাই ইজ inside the angle AOB. So angle AOB is greater greater than কি হ'ব angle XOY চোৱা ইয়াত কি লিখা আছে কৈছে যে হেয়াৰ মানে ইয়াত XOY অৰ্থাৎ কোণ XOY ইজ ইনচাইড দ্য এংগেল AOB অৰ্থাৎ এই যোনটো ইয়াত কি আছে XOY যোনটো কোণ আছে এই কোণটো চোৱা কি হৈছে AOB কোণটোৰ ভিতৰতে আছে হয়নে চ' XOY কোণটো কি হৈছে AOB কোণৰ ভিতৰতে আছে এই এক্স কোণটো চোৱা এই এক্স কোণটো AOB কোণৰ ভিতৰতে আছে হয়নে সেইকাৰণে এই কোণটো কি হ'বগৈ সৰু হ'ব XOY কোণটো সৰু হ'ব সেই কথাটো ইয়াত লিখা আছে কি কৈছে চোৱা XOY ইজ ইনচাইড দ্য AOB চ' এংগেল AOB ইজ গ্ৰেটাৰ দেন XOY কথাটো বুজিলা নে তোমালোকে তাৰপিছত অসমীয়াত হ'লে কেনেকৈ লিখিবা যে ইয়াত এংগেল অৰ্থাৎ কোণ এই XOY অৰ্থাৎ এই যোনটো কোণ আছে XOY কোণটো এংগেল AOB অৰ্থাৎ এই যোনখন কোণ আছে হয়নে এংগেল AOB কোণৰ ভিতৰতে আছে গতিকে এংগেল AOB কোণটো ডাঙৰ অথচ আকৌ এবাৰ বুজি লোৱা ইয়াত কি আছে চব কোণ AOB অৰ্থাৎ এই কোণখন আৰু কি আছে XOY অৰ্থাৎ এই কোণখন এতিয়া চোৱা এই দুইখন কোণৰ পৰা কোনখন কোণ ডাঙৰ এই AOB কোণখন ডাঙৰ যিহেতু কি হৈছে চোৱা XOY কোণটো কি এই AOB কোণৰ ভিতৰতে আছে হয়নে XOY কোণটো যিহেতু AOB ৰ ভিতৰতে আছে তাৰমানে এই AOB কোণটো কি হ'ব ডাঙৰ হ'ব সেই কথাটোকে ইয়াত অসমীয়াত আৰু ইংলিছত লিখা আছে যদি তোমালোকে ইংলিছত লিখা অসমীয়াত লিখাৰ দৰকাৰ নাই আৰু অসমীয়াত লিখিলে ইংলিছত লিখাৰ দৰকাৰ নাই এইটো হৈ গ'ল আমাৰ এ নাম্বাৰটো আনচাৰ তাৰপিছত বি নাম্বাৰটো চোৱা নাম্বাৰ বিৰ সলিউশ্যন চ' বি নাম্বাৰটোত কি লিখা আছে এংগেল AOB হয়নে এংগেল AOB এণ্ড আৰু কি লিখা আছে এংগেল XOB এতিয়া চোৱা ইয়াত কেনেকৈ লিখিবা যে হেয়াৰ হেয়াৰ ইয়াত চোৱা কোনখন কোণ ডাঙৰ হ'ব ইয়াত চোৱা AOB আৰু কি কৈছে XOB তাৰমানে এই যোনখন কি আছে কোণ আছে এতিয়া এই XO আৰু B অৰ্থাৎ এই কোণখন চোৱা এই কোণখন কি হৈছেগৈ এই XOB কোণখন কি হৈছেগৈ AOB কোণৰ ভিতৰতে আছে এই X অৰ্থাৎ এই কোণখন XOB কোণখন কি হৈছে AOB কোণৰ ভিতৰতে আছে হয়নে সেইকাৰণে কি হ'বগৈ এই XOB কোণখন কি হ'ব সৰু হ'ব আৰু AOB কোণটো কি হ'বগৈ ডাঙৰ হ'ব সেইকাৰণে ইয়াত লিখিবা যে হেয়াৰ লিখিবা যে XOB
XOB is inside মানে ভিতৰত, inside the angle AOB। ইয়াত লিখিছোঁ যে এই XOB কোণটো, এই XOB কোণটো কি হৈছে AOBৰ কোণৰ ভিতৰতে আছে, এই কথাটোকে ইয়াত লিখিলোঁ। So angle AOB is greater, GREATER, greater than angle XOB। এইটো হ'ল আমাৰ ইংৰাজীত এনচাৰটো। আৰু অসমীয়াত হ'লে লিখিবা যে ইয়াত এংগেল XOB কোণটো কোণ AOB কোণৰ ভিতৰতে আছে। গতিকে এংগেল AOB কোণটো কি হ'ব, ডাঙৰ হ'ব, ডাঙৰ। এইটো হ'ল আমাৰ বি নাম্বাৰটো আনচাৰ। তাৰপিছত চোৱা চি নাম্বাৰটো কেনেকৈ কৰিবা। চি নাম্বাৰটো কি লিখা আছে চোৱা, চি নাম্বাৰটো কি লিখা আছে, নাম্বাৰ চিৰ সলিউশ্যন কি লিখা আছে চোৱা, এংগেল AOY এণ্ড চোৱা, যিহেতু ইয়াত ইংলিছত লিখি আছে, ইংলিছত লিখি দিছোঁ, এণ্ড ইয়াত এংগেল AOX। এতিয়া চোৱাচোন ইয়াত কি আছে, এংগেল, ইয়াত চোৱা, ইয়াত ছবিখনৰ পৰা চাই লোৱা কি আছে ইয়াত, এংগেল AOY, অৰ্থাৎ এই এৰ পৰা AOY, অৰ্থাৎ এই কোণখন AOY, এই কোণখন, আৰু কি কৈছে চোৱা AOX, অৰ্থাৎ AOX, আৰু এই কোণখন। এতিয়া চোৱা এই AOX কোণখন ডাঙৰ নে AOY কোণখন ডাঙৰ? চ' AOY কোণখন কি হ'ব, ডাঙৰ হ'ব, হয়নে? আৰু AOX কোণখন কি হ'বগৈ, এই AOY কোণৰ ভিতৰত কি আছে, AOX কোণখন আছে, হয়নে? তাৰমানে কি হ'ব, AOY কোণখন কি হ'ব, ডাঙৰ হ'ব। তাৰমানে ইয়াত লিখিবা যে হেয়াৰ হেয়াৰ এংগেল AOX is inside the angle AOY. So angle AOY is greater, GREATER, greater than angle AOX। এইটো হ'ল আমাৰ ইংৰাজী এনচাৰটো। আৰু অসমীয়াত হ'লে লিখিবা যে ইয়াত এংগেল AOX, অৰ্থাৎ কোণ AOX কি হ'বগৈ, কোণটো কি হ'বগৈ, ভিতৰত থাকিব, হয়নে? AOX কোণটো এংগেল AOY কোণৰ ভিতৰতে আছে। গতিকে এংগেল AOY কোণটো কি হ'বগৈ, ইয়াত ডাঙৰ। আৰু এইটো হৈ গ'ল আমাৰ চি নাম্বাৰটোৰ আনচাৰ। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে, তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ।